পানী মেটাকা প্ৰজেক্টৰ লগত জড়িত হলো 2014 চনত আমাৰ খেতিত যিটো নেথি বুলি কেনে আপোনাৰ চেণ্টাৰ আছে তাত মই এই প্ৰজেক্টটো আৰম্ভ কৰিলোঁ শিকাৰ কাৰণে আৰু তেতিয়াৰ পৰা মই এই প্ৰজেক্টটোৰ লগত জড়িত হৈ আছোঁ আৰু কামখিনি আগবঢ়াই নি আছোঁ। যোৱা 24 চনত মই বীণাপানী কলা নিকেতন নামেৰে এটা মোৰ প্ৰশিক্ষণৰ অনুষ্ঠান এটা আৰম্ভ কৰিলোঁ। তাত মই অসমৰ যিটো স্কিল ডেভেলপমেণ্ট অফিচ আছে তাৰ আণ্ডাৰত মই ট্ৰেইনিং দিলোঁ কিছু মানে মহিলাক। সেনেকুৱাকৈ মই এতিয়া মানে এইখিনি বস্তু আপোনাৰ অৰ্ডাৰবিলাক লওঁ আৰু ঘৰতে বনাওঁ আৰু যিখিনি মহিলাক মই ট্ৰেইনিং দিছোঁ সেই মহিলাখিনি থ্ৰুদি কামখিনি কৰি তেওঁলোকক এটা নিজৰ হাত খৰচটো নিজে ওলাই চলিব পৰা এটা সুবিধা কৰাৰ চেষ্টা কৰি আছোঁ। এইবিলাকৰ কিছু আমাৰ NGOৰ ফালৰ পৰা লৈ যায় আৰু ক্ষেত্ৰীৰ যিটো আমাৰ সোণাপুৰ ব্লক আছে তাৰ যিটো CLF বুলি আছে CLFৰ পৰা এক্সিবিশ্যনবিলাক হ'লে আমাৰ পৰা এইবিলাক প্ৰডাক্ট লৈ যায় আৰু আপোনাৰ মানে বাহিৰা NGOৰ ফালৰ পৰা অৰ্ডাৰবিলাক ৰাখোঁ আমি সেনেকৈ বনাই আছোঁ আৰু বাহিৰত গৈ আছে বস্তুবিলাক। এইটো আমাৰ নেথিৰ আণ্ডাৰত এইটো আপোনাৰ আমাৰ ইণ্ডিয়াৰ বাহিৰত গৈছে আপোনাৰ আমেৰিকা এনেকুৱা বেলেগ বেলেগ কাণ্ট্ৰিত গৈছে আৰু প্ৰডাক্টবিলাক। চবখিনিয়ে বনোৱা হয় আপোনাৰ যোগামেট, বাস্কেট, বেগ আৰু বিভিন্ন ধৰণৰ ফৰ্মা ইউজ কৰি কেনে বিভিন্ন শেপত বস্তুবিলাক বনোৱা হয় আৰু ফাইল কভাৰ, টিফিন বেগ আৰু পানী বটলৰ কাৰণে বেগ এনেকুৱা ধৰণৰ বিভিন্ন আইটেম মানে বনোৱা হয় আৰু কেঁচা মালটো আমি এনেকুৱা আপোনাৰ আমাৰ স্থায়ী জেগা জিয়ংপাৰ, দুৰুং আৰু মৰিগাঁও, নগাঁও এইবিলাক জেগাৰ পৰা লোৱা হয়। দামটো সঠিককৈ মানে এতিয়া ক'ব নোৱাৰি, ছিজনটো যেতিয়া যায়গৈ তেতিয়া দামটো বহুত হয়গৈ ইয়াৰ আৰু অলপ ছিজনটো চলি থাকিলে অলপ কম দামত আমি পোৱা যায়। ইয়াতে কিমান মহিলা এনেকুৱা কাৰ্যৰ সৈতে জড়িত? মই খেতিটো প্ৰায়ভাগ মহিলাই মানে এইটো কামৰ লগত জড়িত। নেথিৰ আণ্ডাৰতো জড়িত আছে আৰু মোৰ লগতো পাৰ্চনেলি জড়িত আছে কিছুমান এনেকুৱা। ইয়াৰ দ্বাৰা কেনেকুৱা ধৰণৰ লাভৱান হৈছে মানুহখিনি? মানে মহিলা এজনীয়ে নিজৰ প্ৰয়োজনীয়খিনি নিজে মানে কাৰো ওচৰত হাত পাতিব নালাগাকৈ নিজে চলিব পৰা এটা মানে সুবিধা হৈছে আৰু এই প্ৰজেক্টটোৰ জৰিয়তে। তাৰ লগতে ল'ৰা ছোৱালীক প্ৰয়োজনীয় কিবা এটা দিব ইচ্ছা কৰিলে নিজে দিব পাৰে আৰু কৰিছে। পাৰ্চনেলিও এনেকুৱা অৰ্ডাৰ আহে, অৰ্ডাৰবিলাক আমি বনাই কেনে টাইমত দিয়া। বেগ বুলি কওঁতে আপোনাৰ মই দেখাই আছোঁ এইবিলাক বেগ আপোনাৰ কালাৰত হওক বা এনেকুৱা এখন নেচাৰেল কালাৰত হওক আমি 250কে মাৰ্কেটত দি আছোঁ এইটো আৰু বেলেগ চাইজৰ বেগবিলাক বেলেগ। যোগামেটটো আমি আপোনাৰ এইটো আছে যোগামেট, এইটো আপোনাৰ 1200 টকা। মহিলাসকলক মই এটাই কথা কওঁ যে নিজৰ যিখিনি ঘৰুৱা কাম বন কৰাৰ উপৰিও আমি যিখিনি সময় বচাব পাৰোঁ সেই কামখিনি নিজৰ কাৰণে কিবা এটা কৰাৰ চেষ্টা কৰিব লাগে আৰু সেইখিনি কৰাৰ বিনিময়ত যদি নিজৰ আৰ্থিকভাৱে নিজে এটা মানে স্বাৱলম্বী হ'ব পাৰে সেইটো ঘৰখনৰ কাৰণেও ভাল। মহিলাবিলাকে এইটো ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছে আৰু সেই হিচাপে কৰিও আছে কাম।